উন্নতিৰ জখলাত তীব্ৰ গতি লোৱা ৰাজ্যত এইটুকু বোলে পকীপথ ডিমৌত দেখিব এনেকুৱা পকীপথ উন্নয়নৰ সপোন খেদি কংগ্ৰেছৰ পৰা বিজেপিলৈ জাপ মৰা বিধায়ক সুশান্ত বৰগোহাঁইৰ সমষ্টিত ৰাস্তাৰ খালবোৰ জপিয়াই পাৰ হ'ব লাগে বিধায়কৰ জাপ মৰাৰ অভ্যাসটো যাতে সমষ্টিবাসীও অনুসৰণ কৰিব পাৰে তাৰ বাবে এই ব্যৱস্থা হ'বও পাৰে সমষ্টি উন্নয়নৰ বাবে সুশান্ত বৰগোহাঁইয়ে জাপটো ঠিকেই মাৰিলে পিছে সমষ্টিৰ বাটপথেই কয় উন্নয়ন কিমানলৈ উধাইছে এইটো ডিমৌৰ পাটখাকু হামুন হাৰিপৰা ঘাট সংযোগী পথ পথটোত স্পীড লিমিট মন কৰক ঘণ্টাত 30 কিলোমিটাৰ গতিবেগত বাহন চলাব পাৰে বোলে এই পথেৰে এই গাঁতত সেই স্পীডত জিও ওলাই যোৱাৰ আশংকাই বেছি অৱশ্যে বাইক ৰাইডাৰ বুলিও সুখ্যাতি থকা বিধায়ক সুশান্তৰ বাইক হয়তো এই পথটো অশান্তই হ'ব এই পথটোৰ উন্নয়নৰ বাবে মুখ্যমন্ত্ৰীয়ে কোৱা এষাৰ কথা শুনক পাটহাকু তিনিআলিৰ পৰা নেমুগুৰি হৈ থামুন তিনিআলিৰ ৰাস্তাটো নিৰ্মাণ কৰিব লাগে আৰু থামুন তিনিআলিৰ পৰা হাৰিপৰা আলি হৈ ডিমৌ চাৰিআলিলৈ ৰাস্তাটো নিৰ্মাণ কৰিব লাগে 3 মাহৰ ভিতৰত এই দুটা ৰাস্তাৰ নিৰ্মাণৰ কামো আমি আৰম্ভ কৰিম এই প্ৰতিশ্ৰুতি উপনিৰ্বাচনৰ সময়ত 3 মাহৰ ভিতৰত পথটোৰ উন্নয়নৰ প্ৰতিশ্ৰুতি দিছিল মুখ্যমন্ত্ৰীয়ে ইয়াকে বোলে আভুৱা ভৰা নিৰ্বাচনী প্ৰতিশ্ৰুতি পথটোৰ এই অৱস্থাৰ বাবে যাতনা ভুগি আছে ৰাইজে এই পথটো আমি নিৰ্মাণৰ কাৰণে আমি বহুতবাৰ কৈছো যদিও তেওঁলোকে এতিয়া বৰ্তমান সময়লৈকে এই পথটো যি জৰাজীৰ্ণ অৱস্থা এই জৰাজীৰ্ণ অৱস্থাক লৈ আমি সঁচাকৈ আমি দুখী হৈছো বা ক্ষোভিত হৈছো আমি তেখেতলোকক কৈছো সুশান্ত বৰগোহাঁই ডাঙৰীয়াই কৈছো অকণমান আমি ৰাইজৰ প্ৰতি সদিচ্ছা প্ৰকাশ কৰক পথটো নিৰ্মাণ কৰক ৰাইজ কৃতাৰ্থ আৰু ৰাইজৰ কৃতাৰ্থৰ কাৰণেতো আপোনাক আমি বিধানসভা উপ ইলেকশ্যনটো ৰাইজে ইয়াৰ পৰা জিকাইছিল আপোনাৰ কংগ্ৰেছৰ দিনতো আপোনাক এই ৰাইজে জিকাইছিল যাতনাৰ পৰা সকাহ পোৱাৰ অমৃতবাণী এষাৰ শুনিবলৈ ৰাইজে নিশ্চয় নিৰ্বাচনী পৰিৱেশলৈ অপেক্ষা কৰিব লাগিব ৰাইজৰ জয়দেউ কাকতি দয়া কৰি পথটোৰ উন্নয়নৰ বাবে কৰ্তৃপক্ষই কিবা এটা কৰক নাজিৰাৰ পৰা দেৱজিৎ শৰ্মাৰ ৰিপৰ্ট NKTV